হেল্ল' বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ ঘৰৰ পদ্ধতিত লেচা খেতি কেনেকৈ কৰিব। সেই বস্তুটো আপোনাক ঘূৰাই দেখুৱাই আছোঁ। আপোনাৰ চাওক প্ৰথমে আমি কেনেকৈ এইটো কৰিছোঁ খেতিটো আপোনালোকে চাব পাৰে। আৰু এতিয়া নতুন লগোৱা হৈছে। খেতিটো ভালেই হৈছে মোটামুটি। এইখিনি লগোৱা হৈছে খোৱাৰ কাৰণে, যাতে বজাৰৰ পৰা লেচা কিনি আনিব নালাগে, যাতে ঘৰতেই খাব পৰা যায়। দুটা এটামান আহি আছে, ইফালে আহি আছে, ভাল কেইটামান আহিছে। এনেকৈ যদি আপোনালোকৰ লগাই তেনেহ'লে আপোনালোকৰ ঘৰত যদি লগাই তেনেহ'লে বজাৰৰ পৰা কিনি আনিব নালাগে। বন্ধুসকল, যদি আপোনালোকে এনেকৈ লগাই তেনেহ'লে নিজৰ ঘৰৰ বস্তুটো নিজেই খাব পাৰিলে, আৰু বজাৰৰ পৰা কিনি আনিলেতো জানেই এইটো ভেজাল বেছি থাকে। ইয়াত তেনেকুৱা যদি আপুনি কৰে তেনেহ'লে এইটো ভেজাল নাথাকে। নিজৰ বস্তুটো নিজে খালে, নিজে ভালকৈ যদি যতন কৰে, এনেকৈ কীটনাশক ঔষধ কম ব্যৱহাৰ কৰি আপোনালোকে গোবৰ সাৰ ব্যৱহাৰ কৰি যদি আপোনালোকে হেৰি কৰে, গছজোপাখন বনাই তেনেহ'লে বেছি ভাল হ'ব। চাওক, আমাৰ খেতিটো আপোনালোকে চাওক যেনেকৈ আমি কৰিছোঁ, এনেকৈ আমি বেছি সাৰ দিয়া নাই, গোবৰহে বেছি দিয়া হৈছে। আপোনালোকে গোবৰ বেছি দি আপোনালোকে কৰিব পাৰে। গোবৰটো বেছি দিলে খেতিটো বহুত ধুনীয়া হৈ যাব। কেইটামান গছ লগাই থ'লে আপোনালোকৰ হৈ যাব। এনেকুৱা আমি যেনেকৈ লগাইছোঁ তেনেকুৱা আপোনালোকক লগাই আপোনালোকৰ খেতিটো কৰক। তেনেকুৱা বন্ধুসকল, ঘৰত লগোৱা যদি খেতিটো ভাল লাগে তেনেহ'লে আমাৰ ভিডিঅ'টো অলপ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।